নমস্কাৰ। এই মুহূৰ্তত অসমৰ ফটোগ্ৰাফী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত SHG গোটৰ মহিলাসকলৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল বিজেপি আসাম প্ৰদেশৰ ফালৰ পৰা প্ৰদান কৰা এক বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে, মহিলা উদ্যমিতাৰ জৰিয়তে এইবাৰ 10,000 টকাকৈ লাভ কৰা আই মাতৃসকলে অহাবাৰ 25,000কৈ টকা লাভ কৰিব। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে যে যিসকল SHG গোটৰ মহিলাসকলে চলিত বৰ্ষত 10,000কৈ টকা লাভ কৰিছে, সেইসকল SHG গোটৰ মহিলাসকলে আকৌ অহা বছৰ 25,000কৈ টকা লাভ কৰিব যদিহে বিজেপি চৰকাৰ আহে। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল হোজাই বিধানসভা সমষ্টিত বিজেপিৰ ফালৰ পৰা প্ৰদান কৰা প্ৰতিশ্ৰুতিলৈ। তো হোজাই বিধানসভা সমষ্টিৰ বাবে বিজেপিৰ ফালৰ পৰা এনেকুৱা কেইখনমান প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। 1 নম্বৰত কৈছে কপিলীৰ ওপৰত এখন দলং নিৰ্মাণ। 2 নম্বৰত কৈছে ৰজাগাঁৱত উচ্চ মাধ্যমিক বিদ্যালয় আৰু মহাবিদ্যালয়। 3 নম্বৰত কৈছে ৰজাগাঁৱত পথ আন্তঃগাঁথনিৰ উন্নয়নকৰণ। ইয়াৰ লগতে 4 নম্বৰত কৈছে 10,000 যুৱক যুৱতীক মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান আঁচনিৰ পুঁজি প্ৰদান। তাৰপিছত 5 নম্বৰত কৈছে 10,000 গৰাকীলৈ অৰুণোদয়ৰ সুবিধা। তো যিসকল মানুহে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ সুবিধা পোৱা নাই সেইসকলে আকৌ নতুনকৈ চৰকাৰ গঠন হোৱাৰ পিছত লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাক অসম চৰকাৰে ইতিমধ্যে 5 মাহৰ 9,000কৈ টকা প্ৰদান কৰিছে। তো যিসকল মানুহে 9,000কৈ টকা লাভ কৰিছে সেইসকলে আকৌ 1,250কৈ টকা কেতিয়া লাভ কৰিব। তো চৰকাৰে অৰুণোদয় আঁচনিখন আৰম্ভ কৰাৰ পিছৰ পৰাই প্ৰতি মাহৰ 10 তাৰিখটো অৰুণোদয় আৰু পেঞ্চনৰ দিন হিচাপে ঘোষণা কৰিছিল। সেইকাৰণে আমি ক'ব পাৰোঁ যে অহা মাহত অৰুণোদয় আঁচনিৰ টকা কিন্তু আপোনালোকে নাপায়। তো অহা মাহৰ পিছৰ পৰা আপোনালোকে প্ৰতি মাহৰ 10 তাৰিখতে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ। তো ধন্যবাদ।